নমস্কাৰ চৰকাৰী কৰ্মচাৰীলৈ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতেই হ'ল মাননীয় মুখ্যমন্ত্ৰীৰ এক ডাঙৰ ঘোষণা। 2005 চনৰ আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা কৰ্মচাৰীয়ে লাভ কৰিব পুৰণি পেঞ্চন। 1 এপ্ৰিলৰ পৰা বাতিল হ'ব NPS। 2025 চনৰ পূৰ্বৰ কৰ্মচাৰীয়ে লাভ কৰিব UPS। গতিকে ৰাজ্যিক কৰ্মচাৰীৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। যিসকলে NPS আছে বৰ্তমান তেওঁলোক 1 এপ্ৰিলৰ পৰা UPS অৰ্থাৎ ইউনাইটেড পেঞ্চন স্কিমৰ অধীনলৈ যাব আৰু যিসকল কৰ্মচাৰীৰ নিযুক্তি প্ৰক্ৰিয়া 2005 চনৰ আগতেই আৰম্ভ হৈছিল, কিবা কাৰণত পিছত তেওঁলোকৰ নিযুক্তি হৈছিল, তেওঁলোকক প্ৰদান কৰিব পুৰণি পেঞ্চন অৰ্থাৎ OPS। গতিকে ৰাজ্যিক কৰ্মচাৰী কিতাপ কৰিবৰ কাৰণে তেওঁলোকে লাভ কৰিব টকা। সেই সম্পৰ্কতো মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। এইটো আছিলে প্ৰথম খবৰটো। এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ। ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে মিউচুৱেল ট্ৰেন্সফাৰ বা পাৰস্পৰিক বদলিৰ ক্ষেত্ৰত SOP জাৰি কৰিছে ৰাজ্য চৰকাৰে। চৰকাৰে জাৰি কৰা SOP অনুসৰি ৰাজ্য চৰকাৰৰ এগৰাকী কৰ্মচাৰীয়ে নিজৰ চাকৰিকালত মাত্ৰ দুবাৰহে পাৰস্পৰিক বদলিৰ সুবিধা ল'ব পাৰিব। চৰকাৰে জাৰি কৰা SOP অনুসৰি ৰাজ্য চৰকাৰৰ একে বিভাগ, একে সঞ্চালকালয় তথা আয়ুক্তালয়ৰ দুগৰাকী কৰ্মচাৰীৰ মাজতহে পাৰস্পৰিক বদলিৰ অনুমতি প্ৰদান কৰিব। অৰ্থাৎ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী যি পাৰস্পৰিক বদলিৰ ক্ষেত্ৰত SOP প্ৰকাশ কৰিছে আৰু SOPৰ চৰ্তাৱলী যিসকলে তেওঁলোকে পালন কৰি তেওঁলোকে পাৰস্পৰিক বদলিৰ কাৰণে আবেদন কৰিব। যিসকলে চৰ্ত পূৰণ কৰিলে তেওঁলোকে আবেদনৰ সুযোগ পাব। পাৰস্পৰিক বদলি আবেদন কৰা দুয়োগৰাকী কৰ্মচাৰীয়ে কিছুমান নিৰ্দিষ্ট মাপকাঠি একে হ'ব লাগিব। একে গ্ৰেড পে, একে সেৱাবিধি অৰ্থাৎ ছাৰ্ভিচ ৰুলৰ অধীনত আৰু দুয়োটা পদৰ প্ৰকৃতি তথা অৰ্হতা একে হ'লেহে পাৰস্পৰিক বদলিৰ সুবিধা লাভ কৰিব কৰ্মচাৰীজনে। পাৰস্পৰিক বদলিৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীসকলে ছাৰ্ভিচ বুক, ব্যক্তিগত ফাইল, ACR, ছুটিৰ ৰেকৰ্ড আৰু প্ৰয়োজন হ'ব পৰা সকলো তথ্য নতুন স্থানলৈ হস্তান্তৰ কৰিব লাগিব। ৰাজ্য চৰকাৰৰ পাৰস্পৰিক বদলিৰ সুবিধা গ্ৰহণ কৰা কোনো কৰ্মচাৰীয়ে নতুনকৈ নিযুক্তি লাভ কৰা কাৰ্যালয়ত জ্যেষ্ঠতা অৰ্থাৎ ছিনিয়ৰিটি বা তাৎক্ষণিক পদোন্নতি অথবা ইমিডিয়েট প্ৰমোচনৰ বাবে দাবী জনাব নোৱাৰিব। অৰ্থাৎ তেওঁৰ যিটো ছিনিয়ৰিটি সেইটো তেওঁ নতুন জেগাত গৈ তেওঁ ক্লেইম কৰিব নোৱাৰিব অথবা তেওঁ নতুন কৰ্মস্থলীত যোগদান কৰি তেওঁ ইমিডিয়েট প্ৰমোচন তেওঁ বিচাৰিব নোৱাৰিব। গতিকে এনে কিছু চৰ্তাৱলী থাকিব, সেইখিনি আগতীয়াকৈ জাৰি কৰি দিয়া হৈছে। আৰু নতুনকৈ যোগদান কৰা কৰ্মচাৰীসকলৰ নাম আৰু নতুন যোগাযোগৰ তাৰিখ সহ এটি মন্তব্যৰ সৈতে উল্লেখ কৰি সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহে নিজ নিজ গ্ৰেডেশ্যন তালিকা বা পাৰস্পৰিক জ্যেষ্ঠতাৰ তালিকা উন্নীত কৰিব। পাৰস্পৰিক বদলিৰ নিৰ্দেশনা জাৰি কৰা তাৰিখৰ পৰা 7 দিনৰ ভিতৰত বদলি হোৱা কৰ্মচাৰীগৰাকীক নিয়ন্ত্ৰণ প্ৰাধিকাৰী অৰ্থাৎ কণ্ট্ৰলিং অথৰিটিয়ে মুকলি কৰি দিব লাগিব। অৰ্থাৎ অৰ্ডাৰ ওলোৱাৰ 7 দিনৰ ভিতৰত তেওঁক ৰিলিজ প্ৰদান কৰিব লাগিব। SOPত উল্লেখ কৰা অনুসৰি পাৰস্পৰিক বদলিৰ বাবে কৰ্মচাৰীসকলক কোনো ভ্ৰমণ বানচ আৰু মৰগীয়া বানচ প্ৰদান কৰা নহ'ব। অসম চৰকাৰৰ বিভিন্ন প্ৰশাসনীয় বিভাগ আৰু কাৰ্যালয়ৰ অধীনত কৰ্মৰত সকলো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত পাৰস্পৰিক বদলিৰ নীতিসমূহ প্ৰযোজ্য হ'ব। আৰু ইতিমধ্যে আপোনালোকে অসম চৰকাৰৰ তৃতীয় চতুৰ্থ বৰ্গৰ পাৰস্পৰিক বদলি প্ৰক্ৰিয়া এইখিনি গম পাইছে। আৰু লগতে অসম চৰকাৰৰ যি হয় DA এৰিয়াৰ প্ৰথম কিস্তি আৰু দ্বিতীয় কিস্তি বহুতেই লাভ কৰিছে। গতিকে আজিৰ এই ভিডিঅ'টোত মূলতঃ এইখিনি কথা আপোনালোকলৈ আগবঢ়াই দিলোঁ। আজিলৈ ধন্যবাদ।